কৃষ্ণ শংকৰ গুৰু গামোচা এখন লাগিছে আজিৰ ভিডিঅ'টো আশীৰ্বাদেৰে আৰম্ভ কৰিছোঁ। হেল্ল' এভৰিৱান, মই ৰশ্মি মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আগতে ক্লাছত এনেকৈ মনে মনে খাই থকাৰ বাৰু অভ্যাসটো কাৰ আছিলে? আমি কিন্তু সেই অভ্যাসটো এতিয়াও কণ্টিনিউ কৰিছোঁ। আমাৰ এইগৰাকীৰ বাৰ্থডে আছিলে আৰু এয়া বাৰ্থডে বুলি আমাক মৰ্টন খুৱাইছে। যি কি নহওক আজি ক্লাছত একদম মন বহা নাই, কিয় বাৰু গম পাবই। আৰু এয়া দেখিছেই নহয়, এইগৰাকীয়ে বেগত ভৰাই কি লৈ আহিছে আৰু এইফালে এইকেইগৰাকী। মানে আজি ক্লাছত কাৰো মন নাই ৰাইজ। মন নাই যদিও ক্লাছটোতো কৰিবই লাগিব, সেয়েহে ধুনীয়াকৈ ক্লাছটো কৰি ল'লোঁ। তাৰপাছত আহিলোঁ মোৰ কেইটামান লেভেল উলিয়াবৰ কাৰণে, মানে অৰ্ডাৰ কেইটামান আছিলে। লেভেলকেইটা উলিয়ালোঁ, উলিয়াই একদম চিধাই গৈছোঁ ৰাজমা পুখুৰী পাৰলৈ। তাতে গোটেইখিনি গৈ ৰৈ আছেগৈ, মানে ইয়াতে আজি পাৰ্টিটো হ'ব। পাৰ্টিটো কিহৰ আপোনালোকে গম পাবই আৰু গোটেইখিনি দেখাই দিছোঁ। আৰু একদম ধুনীয়া পৰিৱেশ, ইফালে গান চলি আছে আৰু এইফালে এইগৰাকীয়ে টেঙা কাটি আছে। ইফালে গান আৰু আনফালে ৰবাব টেঙাৰ জুতি। আৰু সেয়া আমাৰ দৰদী বাইদেউ গানত যোগ দিলেগে, মানে তাই এইবোৰ দেখিলে ৰ'ব নোৱাৰে। আচলতে মন মগজুৱে ঠিককৈ কাম কৰিবলৈ হ'লে এনেকুৱা ব্ৰেক এটাৰ খুব প্ৰয়োজন, মানে য'ত ধুনীয়াকৈ হাঁহি ফূৰ্তি কৰি কথা ক'ব পাৰি বা নিজৰ মতে থাকিব পাৰি। আৰু সেয়েহে মাজে সময়ে এনেকুৱা এটা ব্ৰেক ল'বই লাগে। আমি কিয় আহিছোঁ আজি দৌৰি? আমি আজি টেঙা খাবলৈ আহিছোঁ আৰু আমি আহি পিনি আমাৰ বহুত লাগফাল আমি ফ্ৰী মেহফিল পাই গৈছোঁ ইয়াত। চুইমিং দেখাই দে, চুইমিং দেখাই দে, চুইমিং দেখাই দে। থাকিব লৈছে আমি আজি টেঙা খাম। আপোনালোকে নাভাবিব আমি টাউনত অকল টেঙা খাবলৈ আহিছোঁ। ক্লাছ কৰিলোঁ, কৰি আহি ইয়াত টেঙা খাব বহিছোঁ। চফা কৰি থৈ যাম বাৰু। আৰু এয়া আমাৰ ৰাইজে ধুনীয়াকৈ টেঙা কাটি আছে। এফালে মই ভিডিঅ' কৰিছোঁ আৰু আনফালে এভাগ ৰাইজে আকৌ গান শুনাত ব্যস্ত। সঁচাকৈ এনেকৈ লগত যেতিয়া কিবা এটা খোৱা হয় তাৰ মানে সোৱাদটোৱে বেলেগ হয়। গোটেইখিনিয়ে মিলি ধুনীয়াকৈ টেঙা খালোঁ। খাই মেলি হোৱাৰ পাছত আকৌ ধুনীয়াকৈ চাফা কৰিও আহিছোঁ, যাতে পাছৰ মানুহখিনিয়ে বেয়া নাপায় বা অশান্তি নাপায় বহি পেলাই। লেতেৰা কৰি থৈ আহিলে বাৰু নিজৰো বেয়া লাগে। তাৰপাছত মোৰ পাৰ্চেল কেইটামান পেকিং কৰিব আছিলে, সেয়েহে তাতে বহি পেলাই পাৰ্চেলকেইটা পেকিং কৰিলোঁ। তাৰপাছত দুখনমান ধুনীয়া ধুনীয়া ফটো তুলিলোঁ। তাৰপাছত আৰু কি আৰু ঘৰলৈ আহিলোঁ। যি কি নহওক আজিৰ ভিডিঅ'টো ইমানেই। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। তেনেহ'লে আজিলৈ ইমানেই। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম, তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক। বাই।